যিকেইজন ব্যক্তি জড়িত হৈ আছে আমাৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী, আমি অসমীয়া মহিলা মঞ্চই আজি আমি দুলীয়াজান থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। সঞ্জীৱ নাৰায়ণো কৈছিলে, যেতিয়া তেখেতে কৈছে যে মই ব্যৱসায় যেতিয়া মিটিং এখনত আছিলোঁ তেতিয়া তেখেতে কোনে খবৰ দিছিলে, তেওঁ গৈ জুবিন গাৰ্গৰ ওচৰত যেতিয়া হৈছিলে সেই ফোন কলটো কাৰ পৰা আহিছিলে? তেখেতে এতিয়া সংবাদ মাধ্যমত সংবাদ দিলে দায়সাৰা মন্তব্য দিলে নহ'ব। কালি ঘৰিয়ালৰ চকু পানী টুকি জুবিন গাৰ্গৰ কাহিলপাৰাৰ ঘৰত তেওঁ কি কৰিছেগে, তাত থিয় হৈছেগে। কিয় তেতিয়া লগে লগে নাহিলে? যেতিয়া সমাধি দিয়া হৈছিলে কিয় অন্ত্যেষ্টিক্ৰিয়া তেওঁ নাথাকিলে? সিদ্ধাৰ্থ শৰ্মাই তেওঁ অসমীয়াত তেওঁলোকে কিছু এপাত চিঠি লিখিছে, যিজন এজন অনা অসমীয়া বনিয়াই তেওঁ অসমীয়া, আমি গম পাইছোঁ সামাজিক মাধ্যমত সংবাদ মাধ্যমত অসমীয়া নাজানে, তেওঁ কোনে লিখি দিয়া হৈছে? সম্পূৰ্ণ এখন নাটক এখন ৰচনা কৰা হৈছে। ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ সভাপতিয়ে কৈছে মই গম নাপাওঁ। যদি তেখেতে গম নাপায় কিয় তেওঁলোকে নৌকা বিহাৰ কৰিবলৈ গৈছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত? সেই সকলোবিলাক ধুৰন্ধৰ, তেওঁলোকৰ অকণো বুকু নকঁপিলে যেতিয়া জুবিন গাৰ্গে তেওঁলোকে সাগৰত তেওঁলোকে সাঁতুৰি আছিলে, তেওঁ মুমুখু প্ৰায় অৱস্থা হৈছিলে, তেওঁলোকৰ অকণো বেয়া নালাগিলে? এতিয়া কি তেনেকে তেওঁলোকে তেনেকে কৈ পিনি কাৰোবাক ফোন কৰি পিনি কাৰোবাক তেওঁলোকে চিঠি লিখি সংবাদ মেল দি এই সকলোবিলাক ধুৰন্ধৰ দগাবাজবিলাকে সাৰি যাব নেকি? আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ, তেওঁলোকক কিয় সময় দিয়া হৈছে? কোনো কাৰণত এই অসমত সোমাবলৈ দিব নালাগে। অকল মাত্ৰ তেখেতক ব্লেক লিষ্টেড কৰিলে নহ'ব, নৰ্থ ইষ্ট ফেষ্টিভেল, ৰঙালী সন্মিলন এইবিলাকৰ পাতে বহিষ্কৃত কৰিলে নহ'ব, অসমতে সোমাবলৈ দিব নালাগে ধুৰন্ধৰ পাপিষ্ঠ। গতিকে অতি শীঘ্ৰে এইবিলাক নাটক 6 তাৰিখে মাতিছোঁ, কাৰ্যালয়লৈ 5 তাৰিখে মাতিছোঁ, এইবিলাক নহ'ব। তেখেতে কৈছে যে 10 দিন পাৰ হ'ল, আমি 10 দিনৰ পিছত আমি আহিছোঁ, আজি এজাহাৰ দিছোঁ। 10 দিন পাৰ হ'ল, 10-15 দিন আপোনালোকে ৰ'ব লাগিব, ধৈৰ্য ধৰক। মুখ্যমন্ত্ৰীয়ে কৈ আছে তেখেতে গোটেইখিনি কি কৰিছে, মানুহক মেনুপুলেট কৰি আছে। আমি অসমীয়া মানুহবিলাক এনেও আৱেগিক। আমি দেখিছিলোঁ যে বিগত দিনসমূহত অভিনীল হত্যাকাণ্ডে জোনমণি ৰাভাৰ জাষ্টিছ নাপালে। আজি মানুহবিলাক কিয় ইমান বিদ্ৰোহী হ'বলৈ? মুখ্যমন্ত্ৰী মহন্তই কিন্তু উচতনি উদগনি জনাইছে, কাৰণ ধৈৰ্যৰ এটা সীমা থাকে। আজি মৃত্যুবৰণ কৰিছে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকে ধৈৰ্য ধৰিব পৰা নাই। আৱেগত তেওঁলোকে কৈছে মৃত্যুবৰণ কৰিব নালাগে, তেওঁলোকে আত্মবলিদান দিব নালাগে, যে জুবিনদাৰ ন্যায়ৰ কাৰণে আমি যুঁজিব লাগিব সকলো। আৱেগৰ সৈতে বিশ্বাসৰ সৈতে মুখ্যমন্ত্ৰীয়ে আপুনি খেলা নকৰিব। আপুনি উত্তৰ দিয়ক। 10 দিন পাৰ হৈ গ'ল, আজি তেখেতৰ আদ্য শ্ৰাদ্ধ 11 দিন হ'ল, আৰু কিমান ধৈৰ্য ধৰিম? যেতিয়াই আপুনি আমাক বিদ্ৰোহী কৰি তোলে, আপুনি আমাক ৰাজপথলৈ আহিবলৈ বাধ্য কৰাইছে। কোনো কাৰণতে জুবিন গাৰ্গে ন্যায় নাপালে কিন্তু আমি বহি নাথাকো অসমীয়া মহিলা মঞ্চই।